যিটো ঘটনা সংঘটিত হ'ল এইটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিষয়টো আলোচনা হৈছে। দুজন ব্যক্তি তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, দুখন বেলেগ প্ৰদেশৰ পৰা আহি অসমৰ সমাজ জীৱনখনৰ লগত তেওঁলোকে কাম কৰিছিলে আৰু যোৱাকালি তেওঁলোকৰ ওপৰত যি অবৰ্ণনীয় অত্যাচাৰ চলালে লগতে আমাৰ স্থানীয় যুৱক যুৱতীৰ ওপৰত এটা অসমবাসীৰ প্ৰতি এটা বিৰূপ মনোভাৱ সমগ্ৰ দেশখনতে বিয়পি পৰিছে। তেওঁলোক হিন্দী ভাষা কোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলিলে। যদি তেওঁলোক বংগভাষী মিয়া হ'লহেঁতেন লুৰিণজ্যোতি গগৈ সমৰ্থকে তেওঁলোকক আক্ৰমণ নকৰিলেহেঁতেন। এওঁলোকে যি কাম কৰি আছে যোৱা ইলেকশ্যনত বা তাৰ আগৰ পৰাই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সম্পূৰ্ণ পৰিপন্থী। যিটো ঘটনা সংঘটিত হ'ল এইটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বিষয়টো আলোচনা হৈছে। দুজন ব্যক্তি তেওঁলোক ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, দুখন বেলেগ প্ৰদেশৰ পৰা আহি অসমৰ সমাজ জীৱনখনৰ লগত তেওঁলোকে কাম কৰিছিলে আৰু যোৱাকালি তেওঁলোকৰ ওপৰত যি অবৰ্ণনীয় অত্যাচাৰ চলালে লগতে আমাৰ স্থানীয় যুৱক যুৱতীৰ ওপৰত এটা অসমবাসীৰ প্ৰতি এটা বিৰূপ মনোভাৱ সমগ্ৰ দেশখনতে বিয়পি পৰিছে। তেওঁলোক হিন্দী ভাষা কোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত অত্যাচাৰ চলিলে। যদি তেওঁলোক বংগভাষী মিয়া হ'লহেঁতেন লুৰিণজ্যোতি গগৈ সমৰ্থকে তেওঁলোকক আক্ৰমণ নকৰিলেহেঁতেন। এওঁলোকে যি কাম কৰি আছে যোৱা ইলেকশ্যনত বা তাৰ আগৰ পৰাই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সম্পূৰ্ণ পৰিপন্থী।